মুঠিয়ানন্দে আপু নাৰমেলি চুলি ব্ৰাহ্মণৰ চৰণ মলচিলা ধূলি সুবৰ্ণ পাত্ৰ যোগাই লন্ত বিন্ধাবলি ও ব্ৰাহ্মণৰ পাদপদ্ম পখালিলা বলি ভিংগাৰ ধৰিয়া পতে চৰিদেন্ত পানী পৰম আনন্দে হৰ্ষি লন্ত দুয়ো প্ৰাণী। বলিচননৰ বিশেষ তত্ত্ব যিজন শ্ৰীহৰিৰ চৰণ মহাভকত শিৱই কৈলাশ ধামত সহস্ৰ বছৰ চিন্তা কৰে, যিজন শ্ৰীহৰিৰ পবিত্ৰ দৰ্শন ব্ৰহ্মাদেৱে পাবৰ কাৰণে সহস্ৰ বছৰ তপস্যা কৰে, যিজন শ্ৰীহৰিৰ উদ্ধাৰকাৰী স্পৰ্শ পাবলৈ গজেন্দ্ৰই সহস্ৰ বছৰ যুদ্ধ কৰিলে, সিজন শ্ৰীহৰি বামন ৰূপত, যিজনৰ চৰণ দৰ্শন পাবৰ কাৰণে সহস্ৰ বছৰ সাধনা কৰিব লগা হয়, সেইজন জগতৰ শ্ৰীহৰিৰ চৰণ স্পৰ্শ কৰিবলৈ পাৰিছে। ভাবিছ কিমান পুণ্যৰ ভাগী বুলি। যিজনৰ চৰণ হৃদয়ত ধ্যান কৰি সহস্ৰ বছৰ সন্তুষ্টি লাভ কৰিব নোৱাৰি, সেইজন শ্ৰীহৰিৰ পবিত্ৰ চৰণ হাতেৰে স্পৰ্শ কৰিবলৈ পাইছে। তাতকে পবিত্ৰতা আৰু আনন্দ আমাক কি লাগে? সেইটো কাৰণেই ভাগৱত যি শ্ৰৱণ কৰে, বলিৰে যিদৰে বামন প্ৰভুৰ চৰণ হাতেৰে স্পৰ্শ কৰি, বিন্ধ্যাৱলীয়ে যিদৰে পবিত্ৰ চৰণৰ পাত্ৰৰ পৰা জল তেওঁ চৰণত দি সেই জল তেওঁ শিৰত লৈ শুদ্ধ হৈছে, এই কথা যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ, এই পবিত্ৰ কথাৰ যদি কৰ্ণৰ ৰন্ধেৰে আমাৰ হৃদয়ত স্পৰ্শ হয়, নেদেখা ঈশ্বৰজনৰ চৰণ স্পৰ্শ কৰাৰ যি আনন্দ, সেই আনন্দ আমাৰ অনুভৱ হ'ব। যিজন হৰিৰ চৰণত আমি কোনোদিন তেওঁ নিৰাকাৰ হোৱাৰ কাৰণে জলদি আশীৰ্বাদৰ ভাগ ল'ব পাৰিম বুলি আমাৰ বিশ্বাস হোৱা নাছিলে, শ্ৰীহৰিৰ এই পবিত্ৰ লীলাময় কথা আমি শ্ৰৱণ কৰি সেই আনন্দ যদি আমি হৃদয়ত জাগ্ৰত কৰিব পাৰিছো, সেই শুদ্ধতা আৰু পবিত্ৰতাই আমাৰ জীৱনকো হৰিৰ আনন্দ দান কৰি দিব। সেইটো কাৰণেই আমাৰ আসুৰী বৃত্তিবিলাক শক্তিশালী নহয় কিন্তু মনত ৰাখিব দেই কথাটো। আমাৰ লগত থকা আসুৰী বৃত্তিবিলাক বেছি শক্তিশালী নহয়। ক'ত উঠিলেও বেছি সময় আপুনি তাক ধাৰণ কৰি থাকিব নোৱাৰে, হয়নে বাৰু? একেৰাহে এখন কাজিয়া লাগিলেও খুব বেছি 2 ঘণ্টাহে লাগিব, 3 ঘণ্টা সময় কাজিয়া কৰি থাকিব নোৱাৰে, হয়নে নহয় বাৰু? ভগৱানে বুজাই দিছে, মই ৰচনা কৰা বেয়া বস্তুবিলাক সমুদ্ৰৰ দৰে বিশাল হ'ব পাৰে, কিন্তু সেইবিলাকৰ শক্তি মোৰ সমান শুদ্ধ আৰু দীৰ্ঘস্থায়ী নহয়। আসুৰী বৃত্তিবিলাকৰ যিটো অৱস্থান, এই অৱস্থানটো খন্তেকীয়া। ই বহুত সময় আমাক চলনা কৰি থাকিব নোৱাৰে। আমাক সদায় জাগ্ৰত কৰি ৰাখিব বিচাৰে কিহে? অমৃতময় ঈশ্বৰ তাত পায়। ভাগৱতৰ কথা আপুনি 7 ঘণ্টা একে ঠাইতে বহি শ্ৰৱণ কৰি যদিও থাকে, তেতিয়াহ'লে আপুনি গমেই নাপাব যে 5 ঘণ্টা বা 7 ঘণ্টা সময় অতিবাহিত হৈ গুচি গ'ল, হয়নে? যে ভগৱন্তৰ পবিত্ৰ কথাই আমাৰ হৃদয়ক শান্ত কৰি দিব পাৰে, আমাৰ চঞ্চল মনটোক স্থিৰ কৰি দিব পাৰে। গতিকে বামন প্ৰভুৰ পবিত্ৰ যাত্ৰা কাৰ ওচৰলৈ?
নেদেখা ঈশ্বৰজন ভকতৰ ওচৰলৈ যাব। জগতপতিজন ভিক্ষাৰী হৈ যাব। তাতকে ডাঙৰ তত্ত্ব কি আছে? যিজন সমস্ত জগতৰ স্বামী সেইজন দান ভিক্ষা কৰিবলৈ যাব। কাৰ ওচৰত? ভকতৰ ওচৰত। মনত ৰাখিব দেই। ভগৱান যে ভকত বৎসল সেইটোৱে প্ৰমাণ। বলিৰ দৰে এজন আসুৰী বৃত্তি সম্পন্ন ইন্দ্ৰক বঞ্চিত কৰি সমস্ত ঐশ্বৰ্য কাঢ়ি লোৱা এজন দৈত্যকো যজ্ঞ কৰাৰ কাৰণে, হৰিদ্ৰব্য উৎসৰ্গা কৰাৰ কাৰণে, এইটো কিমান নম্বৰ যজ্ঞ আছিলে? 100 নম্বৰ যজ্ঞ। ইয়াৰ আগতে বলিয়ে 99টা যজ্ঞ কৰিছে। 99টা যজ্ঞ কৰি ইন্দ্ৰত্বৰ পৰা সম্পূৰ্ণৰূপে আঁতৰ কৰি ৰাখিছে। হৰি শক্তি তত্ত্বটো আমাক দেখুৱাইছে যে হৰি হৃষিকেশ আমাৰ হৃদয়ত প্ৰৱেশ হ'ব লাগিব। যদি হৃদয়ত হৃষিকেশ প্ৰৱেশ হয়, বামন প্ৰভুৰ ঈশ্বৰ তত্ত্ব যদি আমাৰ হৃদয়ত প্ৰৱেশ হয়, আমাৰ মনৰ মাজত বাস কৰা বলিৰূপী দুষ্ট বুদ্ধিবিলাক কি হৈ যাব? বনবাসী হৈ গুচি যাব। আমাৰ পৰা আঁতৰ হৈ গুচি যাব। সেইটো কাৰণে ভগৱন্ত প্ৰভুৱে কৈছে যে মই ইমানেই ভকত বৎসল ভগৱান যে অসুৰ বৃত্তি ধাৰণ কৰি যজ্ঞ সাধনা কৰা বলি মই উদ্ধাৰ কৰিবৰ কাৰণে প্ৰাণ ভিক্ষু হৈ যাওঁ। সেই তত্ত্বটো আমি বুজিব লাগিব যে ভগৱান কিমান কৃপাময়। যিজনৰ পদৰ পৰা গোটেই পৃথিৱী ৰচনা হৈছে, যিজনৰ হৃদয়ৰ পৰা স্বৰ্গ নিৰ্মাণ হৈছে, মানে যিজনৰ কৰ্ণৰ পৰা দিগ্বলয় ৰচনা হৈছে, বিৰাট ৰূপ তেওঁ, ক্ষুদ্ৰ ৰূপ নহয়। এই গোটেই ব্ৰহ্মাণ্ডখনেই শ্ৰীহৰিৰ ৰূপ। বিৰাট ৰূপৰ পৰা ভকতক দৰ্শন দিবৰ কাৰণে জগতৰ শ্ৰীহৰি কপট ৰূপলৈ আহিছে। কপট ৰূপটো কি? বামন। কিহৰ কাৰণে কপট ৰূপ ধৰিছে? এইটো কাৰণে কপট ৰূপ ধৰিছে যে তেওঁ ভকত বৎসল। ভকতৰ প্ৰতি তেওঁৰ যি গভীৰ প্ৰেম, ভকতৰ প্ৰতি তেওঁ আশীৰ্বাদ দিব বিচৰাৰ যি পবিত্ৰ বাসনা, এই বাসনাটোক শ্ৰীহৰিয়ে সদায় প্ৰতিপালন কৰি থাকে। সেইটো কাৰণে তেওঁ হ'ল বিষ্ণু। সেইজন হৰি হ'ল বিষ্ণু। বিষ্ণু ৰূপেৰে তেওঁ সমস্তখিনিক প্ৰতিপালন কৰি আছে। আমি নেদেখাকে আৰু আমি নুবুজাকে সমস্ত চৰাচৰ জগত তেওঁ চলাই আছে। মাতৃ হল কৃষ্ণ নেকি? বিষ্ণু বিয়া হয় নেকি? কিন্তু প্ৰহ্লাদৰ ভাৰ্যাৰ নাম কোনেও নাজানে। হয় নেকি? বিষ্ণু বিয়া প্ৰহ্লাদৰ ভাৰ্যাৰ নামটো ক'তো উল্লেখ নাই। বলি তেওঁতো অসুৰ বীৰ্য হৈ তেওঁ এতিয়া প্ৰভু চৰণ তেওঁ স্মৰণ কৰিবলৈ পালে বা স্পৰ্শ কৰিবলৈ পালে, নহয় বাৰু? তেওঁ চৰণ স্পৰ্শ কৰিবলৈ বৃন্দাবনীও পালে, তেওঁ পালে। ইফালে আকৌ বলি তেওঁ ভকত, তেওঁ যদিও দৈত্য পুৰুষ, তেওঁ মহাভকত, যাৰ দ্বাৰত তেওঁ নিজে বন্দী হৈ থাকিব। সেইজন ভকতক চলনা কৰিবৰ কাৰণে তেওঁ যদি ইমান ভকতেই হয়, ঈশ্বৰৰ ইমান যদি প্ৰেমেই তেওঁৰ লগত আছে, ভকতেই হয়, তেওঁনো আকৌ বাৰু সেই ইন্দ্ৰ ৰাজ্যখন কেলে তেওঁ ল'বলৈ যাব লাগে? সেইটোৱেতো জগতৰ শ্ৰীহৰি বিষ্ণুৰ মায়া। বিষ্ণুৰ মায়াতকে বৰ বস্তু জগতত একো নাই। তাকেতো সেয়াই হ'ল তেওঁৰ মায়া। তেওঁ তেতিয়ালৈকে ভকত হোৱা নাই নহয়। ইন্দ্ৰৰ ৰাজ্যখন কাঢ়ি ল'বৰ সময়ত তেওঁ ভকত নহয়, তেওঁ অসুৰ। তেতিয়া তেওঁ ভকত তেতিয়া হৈছে যেতিয়া বামনক দান দিবলৈ লৈছে।
সেইটোৱে কথাটো। আসুৰী বৃত্তিবিলাক হ'ল জগতৰ শ্ৰীহৰি কৃষ্ণই ৰচনা কৰা বৃত্তি। এই জগতখন চলাবৰ কাৰণে তিনি গুণময় বৃত্তি লাগিব। তিনি গুণময় বৃত্তিতহে জগত ৰচনা হ'ব, সংসাৰ ৰচনা হ'ব। তিনি গুণময় বৃত্তিবিলাক যদি নাথাকে জগতত জীৱ আৰু ঈশ্বৰ আৰু প্ৰকৃতি এই বস্তুবিলাক বৰ্তি নাথাকিব। তিনি গুণময় বৃত্তিবিলাকৰ ভিতৰত ৰজগুণ আৰু তমগুণ এই দুটা গুণ আসুৰী বৃত্তি। এই আসুৰী বৃত্তিবিলাক যিমানে দুৰ্বল হয় সাত্বিক বৃত্তিবিলাক সিমানে সবল। যদি জগতখনত তেওঁ ৰচনা কৰা আসুৰী বৃত্তিবিলাকৰ যদি বেছি পয়োভৰ হৈ যায়, তেওঁ জগত ৰচনা কৰিছিল বিনোদনৰ কাৰণে। বিনোদন মানে হ'ল আনন্দ। কাৰ আনন্দ? জগতৰ শ্ৰীহৰি। সেইটো কাৰণে শ্ৰীহৰি এটা নাম কি? বিনোদ। জগতৰ শ্ৰীহৰি কৃষ্ণৰ এটা নাম হ'ল বিনোদ। কিয়? গোটেই জগতখন তেওঁ আনন্দৰ প্ৰকাশ। যি জগতখনক আনন্দৰ প্ৰকাশ কৰিবৰ কাৰণে ৰচনা কৰিছে সেইজন বিনোদ। চাই থাকে। সেইটো কাৰণে এই তেওঁৰ আনন্দটোকে যাতে আমি অনুভৱ কৰো। আচল আনন্দটো কি? আচল আনন্দটো হ'ল ঐকান্তিক। জগতৰ শ্ৰীহৰিৰ চৰণ সেৱাৰ সুখটো, ভকতৰ লগত ভগৱন্তৰ গুণ কীৰ্তন কৰাৰ সুখটো, ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰাৰ আনন্দটো, কোনোবা এজনক উপকাৰ কৰি লাভ কৰা আনন্দটো, এইকেইটা ঈশ্বৰ সুখ। এই সুখকেইটা যদি জগতত কমি যায় তেতিয়াহ'লে ইন্দ্ৰক ৰাজ্যচ্যুত কৰি দিয়া দৰে যিটো উপবিত্ত কাম, সেই কামটো হ'ল কি? ৰজগুণ আৰু তমগুণৰ শক্তি। সেইটো কাৰণে ৰজগুণ তম গুণময় পিতৃ কেৱল আসুৰী ভাৱ, শুদ্ধ সত্য পিতৃ দেৱৰ সম্পত্তি লয়া ভজা কৃষ্ণ পাও। ৰজগুণ আৰু তমগুণ থাকিব লাগিব। আমাৰ দেহটো ৰজগুণী, হয়নে? এই ৰজগুণী দেহাটোৰ কেনেবাকে ক'ৰবাত যদি অকণমান ভোগত আৰু সুখত আঘাত লাগে তেতিয়া সেই গুণটো তমগুণলৈ ঊৰ্ধ্বগামী হৈ যায়। দেহটো হ'ল ৰজগুণী, তাত যদি কেনেবাকে কিবা এটা কমি যায় তেতিয়া কি হয়? সি তমগুণলৈ যায়, হয়নে? ৰজগুণী আৰু তমগুণী এই বস্তুবিলাকে আমাক কি কৰে? ঈশ্বৰ বিমুখ কৰে। আমি ঈশ্বৰ বিমুখতাৰ পৰা ঈশ্বৰ সন্মুখ কেনেকে হ'ম? ঈশ্বৰ সন্মুখ হোৱাৰ ডাঙৰ উপায় হ'ল হৰিৰ গুণ কীৰ্তন। হৰিৰ গুণ কীৰ্তন কৰিলে কি হয়? আমাৰ ৰজগুণ আৰু তমগুণবিলাক দুৰ্বল হৈ যায়। কি আছে? কীৰ্তন সুখৰ আনন্দত ঈশ্বৰ আছে, হয়নে বাৰু? কীৰ্তন শব্দটো ওলোটাকে এবাৰ পঢ়ি চাওকচোন। কীৰ্তন শব্দটো যদি ওলোটাকে পঢ়ে কি হ'ব? নতৃক কি হ'ব? গম পাইছেনে বাৰু? গতিকে মনৰ সুখটোৱে নৰ্তকীলে লৈ যায়, আত্মাৰ সুখটোৱে কীৰ্তনলৈ লৈ যায়। গম পাইছেনে বাৰু? গতিকে আমি যাতে বান্দৰ নাচ দিব নালাগে। বান্দৰবিলাকক নোচোৱাই নে ননচোৱাই? হা? বান্দৰ নাচটো হ'ল মনৰ আনন্দৰ কাৰণে কৰা কাম। এইটোক নৰ্তকী বুলি কয়। বিনোদন, বিনোদ কাৰ? ঈশ্বৰৰ আনন্দ। এই জগতখন শ্ৰীহৰি আনন্দৰ কাৰণে নিৰ্মাণ কৰিছে। আপোনাৰ মোৰ আনন্দৰ কাৰণে জগতখন ৰচনা কৰা নাই। তাকে নেজানে বুলিয়ে এতিয়ালৈকে, যেতিয়ালৈকে বামন প্ৰভু তেওঁ তান যজ্ঞত পপী হোৱা নাই, হয়নে বাৰু? অভকতো আছিলে বুলি ক'ব নোৱাৰি। ঈশ্বৰ তত্বৰ ভাগিদাৰ আছিলে, কিন্তু বামনৰ চৰণৰ স্পৰ্শ পোৱাৰ পবিত্ৰতাটো লাভ কৰিবলৈ যুগ যুগৰ সাধনা থাকিব। বিন্ধ্যাৱলীতো সৎবুদ্ধি দিলে। বিন্ধ্যাৱলীৰ কন্যাৰ নাম কি আছিলে? ৰত্নাৱলী। বিন্ধ্যাৱলীৰ কন্যাৰ নাম আছিলে ৰত্নাৱলী। উদিত সূৰ্যৰ দৰে উজ্জ্বল লৱণু কোমল মুখ দেখি ৰত্নাৱলী
বামন প্ৰভুক কোলাত তুলি ল'বলৈ মন গ'ল। বলিয়ে গৈ চৰণ ধুৱাইছে, বিন্ধ্যাৱলীয়ে গৈ চৰণ ধুৱাইছে, সুবৰ্ণৰ আসন্নিত থৈছে, প্ৰতিপালন কৰিছে। ৰত্নাৱলীয়ে বামন প্ৰভুলে চাই কোচত ল'বলৈ ইচ্ছা কৰিছে আৰু মনতে ভাবিছে, যদি মোৰ সন্তান হলহেঁতেন মই অমৃত দিলোহেঁতেন, স্তনপান কৰাহেঁতেন। সুৰসী যুৱতী বিবাহ হোৱাই নাই, সন্তান দেখি স্তন দান কৰাৰ কথাটো মনলৈ আহি গ'ল। অন্তৰ্যামী শ্ৰীহৰিয়ে চকুৰে সতি ইংগিত দি দিছে, মোক দিম বুলি ভাবিছাতো, মই তোমাক সেইখন সুযোগ দিম। কাৰণ শ্ৰীহৰিক দিম বুলি ভাবিলে যে, তিনিপদ দানৰ চলেৰে যেতিয়া বলিৰ পৰা সমস্তখিনি কাঢ়ি ললে, ৰত্নাৱলী স্বৰূপ বলিৰ কন্যা উদ্ধত অগ্নি শৰ্মা হল, তমোগুণ। ভগৱানক দিবৰ সময়ত সাত্বিক গুণটো আহি গল, কিন্তু কাঢ়ি লৈছে বুলি যেতিয়া মনলে তমোগুণ আহি ললে, মোৰ পিতৃপচক কাঢ়ি ললে। তাইতো বুজা নাই কি কৰিছে ভগৱানে, তাইতো সেইখিনি বুজিবৰ বয়স হোৱা নাই। কাঢ়ি লোৱাটোহে দেখিছে, দুৱাৰত যে ৰখীয়া হৈ থাকিব সেইটোতো দেখা নাই। যদি ইমান ভয়ানক, ইমান কপট, তুমি এনেকুৱা বুলি যদি মই প্ৰথম গম পালোহেঁতেন, বিষ দি মাৰিলো। তেতিয়া বামন প্ৰভুৱে কৈছে, দিয়াটোতো মোকেই দিম বুলি কৈছা, মোক বিষ দিলেও মই অমৃতেই দিম। সেইটো কাৰণে পুতনা হৈ জন্ম ল'ব লগা ৰত্নাৱলী। বলিৰাই কন্যা আহি তাপৰ যুগত ৰত্নাৱলী হৈ ভগৱান কৃষ্ণক বিহৰ ৰূপত অমৃত দান কৰি কৃষ্ণৰ স্পৰ্শ লাভ কৰিছে। এইটো ডাঙৰ তত্ত্ব। কৃষ্ণতকে শ্ৰেষ্ঠ স্পৰ্শ এই জগতত একো নাই। যি ভগৱান কৃষ্ণই স্পৰ্শ কৰিলে জীৱ শিৱ হৈ যাব পাৰে, সেই ভগৱান কৃষ্ণই অপত্ৰুপত স্তন পান কৰি পুতনাক দিয়া বাক্য ৰাখি দিলে। ৰত্নাৱলী ৰূপেৰে বাক্য তেওঁ দি থৈছিলে। তেওঁ অমৃতো দিলে, বিহু দিলে, পাওঁতেতো ভগৱান কৃষ্ণৰ অমৃতেই পালে, মুখ্য সাধন হৈ গল। সেইটো কাৰণে শ্ৰীহৰিক দিব পৰাটোৱেই হল শ্ৰেষ্ঠ। এই জগতৰ প্ৰতিটো বস্তুৱেই হৰিত অৰ্পণ হৈ যাব লাগে। যদি হৰিত অৰ্পণ হয়, তেতিয়াহ'লে কি হব? সি বন্ধনৰ পৰা মুক্ত হৈ যাব। বন্ধনৰ পৰা যি মুক্ত কৰে স্বামী, সেই দেৱীগৰাকীৰ নামহে বিন্ধ্যাৱলী। বন্ধনত যি পেলায় সেয়া বিন্ধ্যাৱলী নহয়, বন্ধনৰ পৰা মুক্ত কৰি দিয়াটো। সেই তত্ত্বটো আমি হৃদয়েৰে যাতে অনুভৱ কৰো। স্বামী স্ত্ৰীৰ সম্বন্ধটো ঈশ্বৰ সম্বন্ধ। এই সম্বন্ধত সদায় মধুৰতা, পবিত্ৰতা, বিশ্বাস, শুদ্ধতা সদায় থাকিব লাগে। তাত যদি কেনেবাকে চঞ্চলতা সোমায়, কপট সোমায়, হয়নে, তেতিয়াহ'লে কি হব? সেই সম্বন্ধ ঈশ্বৰ সেৱাৰ সম্বন্ধ নহব। হয়নে নহয়? মুনিয়ে যজ্ঞ কৰিব নোৱাৰে, কিন্তু মুনিসকলে যজ্ঞ কৰিব নোৱাৰে। যজ্ঞ কোনে কৰে? যজ্ঞ ঋষিয়েহে কৰিব পাৰে। তত্ত্ব আছে তাত। মুনিয়ে কিয় যজ্ঞ কৰিব নোৱাৰে? মুনি ব্ৰহ্মচাৰী। ব্ৰহ্মচাৰীয়ে যজ্ঞ সাধনা কৰিব নোৱাৰে। যজ্ঞ সাধনা কৰিবলৈ সংসাৰী হ'ব লাগিব। ঋষিসকল সংসাৰী। কি তত্ত্ব? কি তত্ত্ব? এইটোৱেই তত্ত্ব যে স্বামী স্ত্ৰীৰ সম্বন্ধৰে জীৱনত ঈশ্বৰৰ যজ্ঞ সম্পাদন। সেইটো কাৰণে স্বামী স্ত্ৰীৰ সম্বন্ধটো প্ৰত্যেকেই বুজি পাব লাগিব। সেই সম্বন্ধত কেতিয়াও অবিশ্বাস, মিছা কথা, হয়নে, প্ৰবঞ্চনা কৰা, তেনেকুৱা ধৰণৰ চিদ্ধ, তেনেকুৱা ধৰণৰ কালকুট যাতে প্ৰৱেশ কেতিয়াও নহয়।
হয়নে বাৰু বাপজনা? আপোনালোকৰ দিনত সেইবিলাক বিকাৰ বৰকে নাছিলে, হয়নে বাৰু? কাৰণ আপোনালোক সত্য যুগৰ নিচিনা যে, হয়নে নহয়? স্বামী স্ত্ৰীৰ মাজত কাজিয়া পেচাল একো নাই। আমি সেয়া দৰ্শন কৰিছিলো, কি যে মধুৰ অমৃতময় সম্বন্ধ, হয়নে? সিজনৰ প্ৰতি গভীৰ ভক্তি আমি দৰ্শন পাইছিলো। কিন্তু এতিয়া বিশৃংখল হবলৈ লৈছে। যদি ভগৱত প্ৰেম নহয়, সংসাৰখন শৃংখলাবদ্ধ নহব। ভগৱত প্ৰেম হলেহে সংসাৰখন শৃংখলাবদ্ধ হব। সংসাৰ ধৰ্মটো ঈশ্বৰ সাধনাৰ ধৰ্ম। ঈশ্বৰ সাধনাৰ ধৰ্মত কেতিয়াও প্ৰবঞ্চনা, প্ৰতাৰণা, ঠগামী এইবিলাক কেতিয়াও থাকিব নেলাগে। সেইটো কাৰণে স্বামী যদি বলি ভাত জাত পিন্ধা বুলি ভাব, জীৱনৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়াৰ ব্যৱস্থা হৈ যাওক। সত্য প্ৰতিষ্ঠা তেতিয়াহে হ'ব, যেতিয়া আমাৰ জীৱনত ভাগৱতৰ সত্যবিলাক আমি অনুশীলন কৰা। কৃষ্ণ পাঠক তাৰমানে এতিয়া বলি যেতিয়া তেওঁ ইয়াত প্ৰৱেশ কৰিলে, তেতিয়াহে বলি মানে ভক্তি জ্ঞানটো আহিল। ৰাম সংসাৰৰ সুখত বঞ্চিত ভৈলা তুমি, লৈক বামন পুত্ৰ তিনি পদ ভূমি, মহাদৈক বুলন্ত ভিং গাৰু জল, হৈ হস্তে উৎসৰ্গিব তুকু দেউদান। অ ৰাম নহি কন্ত ব্ৰাহ্মণ খাই খাত দেৱ হৰি, ব্ৰাহ্মণ স্বৰূপে আহি আছে কৰি, এহি বুলি বুলি তিলি কুশল তুলি, শুক্ৰে নিশে ঢিলা অৰে প্ৰহৰ বুলি, কাক দান দিবে চাখ ভৈলি সৰ্বনাশ, কপতি বুটৰু বলি আন্তনো পাশ, কৈশপতে হন্তে অদি তিত ভৈলা আহি, দেৱৰুষা ধিবে কাৰ্য দৈত্যক বিনাশী, নজানি কি পূৰ্বতক ৰিলি অংগীকাৰ, আপুনি চিন্তিলি আপু নাৰ মহামাৰ, তোমাৰ সহ্য যশ আয়ুষী মানৱ, আজি কাহি বামুনে দিয় বেদন, ত্ৰলৈকলৈ অন্ত কাহি তিনি পদ চলে, হেন জানি বলি তই গলি ৰলে, দানৱকুলকো দিলি বিপদ দুঘূৰ, খাইবে খুন্তি বাক কিছু নাথাকিবে তোৰ, সকল
অকলে সৰ্বস্ব দিয়া বিষ্ণুক সম্প্ৰতি জীৱে কেন মততই শুন মোৰ মতি। কথাটো সত্য। বামন প্ৰভুক দিম বুলি বাক্য দিয়াৰ লগে লগে অসুৰ কুলটোৱে নাশ হৈ গ'ল। কেনেকে অসুৰ কুলটো নাশ হ'ল? সেই অসুৰ কুলটোৱে আমাৰ হৃদয়ত বহি আছে। যদি কুলটোক যদি পুলি পোখাৰে সৈতে উঘালি নষ্ট কৰি পেলোৱা নহয়, আমাৰ ভক্তিৰ দ্বাৰত ভগৱান ৰূপত বামন প্ৰভু কেতিয়াও প্ৰতিষ্ঠা নহ'ব। ভকতিৰ দ্বাৰত বামন ৰূপী ঈশ্বৰ দুখীয়া, বলি দ্বাৰত দুখীয়া নহয়। ভকতিৰ দ্বাৰত ভগৱান দুখীয়া। ভক্তিৰ দ্বাৰত সদায় কোন দুখীয়া? ভগৱান দুখীয়া। বলিয়ে ভক্তি পালে নিৰ্গুণ। কি ভক্তি পালে? বামন প্ৰভুৰ। বামন প্ৰভুৰ সান্নিধ্য যদি আমি প্ৰত্যেকে লাভ কৰিব পাৰো, আমাৰ হৃদয়ত বহি থকা বল বীৰ্যৰূপী দুষ্ট অহংকাৰবিলাক, অবিদ্যাজনিত দুৰ্বুদ্ধিবিলাক, যিবিলাক শুক্ৰাচাৰ্যৰ মায়াৰ সাধনাৰ কাৰণে প্ৰয়োজন, ভগৱান কৃষ্ণৰ ভগৱত প্ৰেমৰূপী ভক্তি সাধনাৰ কাৰণে যিখিনি প্ৰয়োজন নহয়, বলটো দৈহিক বল নহয়। আমাৰ দেহটোৰ একো বল নাই। বল থকা হলে বৃদ্ধ হলে ইমান দুৰ্বল নহলেহেঁতেন। এনে বাৰু বলটো হল আত্মা, আত্মবল। আত্মবলটো তেতিয়াহে বাঢ়িব যেতিয়া যিজন গৰাকী তেওঁক চিনি পোৱা যায়। এনে বাৰু গতিকে বলিয়ে দিয়া তিনিটা পদ আমি বুজি পাব লাগিব। বলিয়ে দিয়া প্ৰথম পদটো আছিলে কি? পৃথিৱী। হয়নে? পৃথিৱী মানে হল আমাৰ দেহটো। এই পঞ্চভূতৰ দেহটো শ্ৰীহৰিয়ে ধাৰণ কৰি আছে। ক্ষয়শীল মায়াময় বস্তু এটাক আত্মাৰূপেৰে হিশিকেকে চলাই ৰাখিছে বিষ্ণুৱে, চৈতন্য কৰি ৰাখিছে। এইটো কাৰণে সেই জগতৰ শ্ৰীহৰি, মোৰ এই উপবিত্ৰ দেহটো মই তোমাক দান দিব বিচাৰো। কিয় দান দিব বিচাৰো? তুমি মোৰ আত্মাৰূপী ঈশ্বৰ হৈ ইয়াত বাস কৰা। দেহটো কিয় দান দিব লাগে ভগৱানক? যে এই পঞ্চভূতৰ দেহৰূপী মোৰ পৃথিৱীখনকে দেহটো দান দিলে গোটেই জগত দান দিয়া হয়। কাৰণ দেহৰ সুখৰ কাৰণেহে চব লাগে। থাকিবলৈ ঘৰ হওক, উঠিবলৈ গাড়ী হওক, হয় নে নহয়? গতিকে মোৰ এই দেহটো হে জগতৰ শ্ৰীহৰি, মই তোমাৰ চৰণত অৰ্পণ কৰিছো। কিয় অৰ্পণ কৰিছো? তুমি আত্মাৰূপেৰে ইয়াত বাস হৈ মোৰ স্বামী, মই তোমাৰ সদায় অধীন হৈ থাকিম। সেইটো বামন প্ৰভুৱে চালনা কৰিছে। চালনা কৰা নাই নহয়, ঈশ্বৰ জ্ঞানহে দান কৰিছে। হয় নে নহয়? দ্বিতীয় পদটো কি দিলে? স্বৰ্গ। দেহৰ দৈহিক সুখটোক কোৱা হয় স্বৰ্গ বুলি। হয়নে? দৈহিক সুখটোক কোৱা হয় স্বৰ্গ বুলি। সেইটো কাৰণে দেহৰ সুখবিলাক আমাক নালাগে। আমাক কিহৰ সুখ লাগে? ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱাৰ সুখ। দেহৰ সুখটো ক্ষণস্থায়ী বস্তু। সেইটো কাৰণে সেই জগতৰ শ্ৰীহৰি মোৰ মনৰূপী আনন্দৰ মায়াময় মোহময় মিছা সুখবিলাক, যিবিলাকক মই স্বৰ্গ সুখ বুলি ভাবি আছিলো, এই স্বৰ্গ সুখৰূপী স্বৰ্গখন মই তোমাক দান দি দিছো। মনৰ মায়াময় মোহময় সুখবিলাক হল স্বৰ্গ সুখ, ক্ষণস্থায়ী বস্তু। ইন্দ্ৰৰ সদায় ভয় কোনোবাই তপস্যা কৰি দিলে, জানো তাৰ স্বৰ্গখন কোনোবাই লৈ যায়। ভয় ভীতিত আকুৰ হৈ থকা সুখটো কিমান অশান্তিদায়ক। শ্ৰীহৰিয়ে কৈছে মোক দান দি দিয়া সকলোবিলাক।
মোৰ সুখটো কি? মোৰ সুখটো অনন্তমুখী সুখ, এদিনৰ সুখ নহয়, জন্ম জন্মান্তৰৰ সুখ। মোক যদি সমস্ত সুখ দান দি দিয়া, তোমাৰ জীৱনলৈ মই আৰু দুখদায়ক একো বস্তুৱে আহিবলৈ নিদিওঁ। দুখদায়ক বস্তু যাৰ জীৱনলৈ কোনোদিন নাহে, সেই ঠাইখনৰ নামটোহে সুখ। যি ঠাইত থাকিলে দুখদায়ক বস্তু কোনোদিন নাহে, সেই ঠাইখনেই হ'ল সুখ। সেইটো কাৰণে আমাৰ মনৰ আনন্দময়, মায়াময়, মোহময় সুখবিলাক ভগৱানক দান দি দিব লাগিব, যিটোক স্বৰ্গ বুলি কোৱা হয়। ক্ষণস্থায়ী সুখটোকে স্বৰ্গ সুখ বুলি কোৱা হয়। গতিকে পৃথিৱী ৰূপেৰে আমাৰ দেহ তত্ত্ব, স্বৰ্গ ৰূপেৰে আমাৰ মনৰ সুখ, আৰু তৃতীয়ত কি দিলে? তৃতীয়ত দিলে বলিয়ে মস্তক। মস্তকত কি আছে? মস্তকত আছে স্মৃতি। মোৰ তুমি শ্ৰুতি আৰু স্মৃতি হোৱা, মোৰ তুমি বুদ্ধি আৰু বৃত্তি হোৱা। হয়নে? তুমি যদি মোৰ শ্ৰুতি, স্মৃতি আৰু বুদ্ধিবৃত্তি হোৱা, তেতিয়াহ'লে মোৰ বুদ্ধিবিলাক আৰু কেতিয়াও দুৰ্বুদ্ধিলে নাযাব। সেইটো কাৰণে মাধৱ মহাপুৰুষে নামঘোষাত কৈছে কি বুলি? তুমি চিত্ত বৃত্তি মূৰ প্ৰৱৰ্তক নাৰায়ণ। তুমি নাথ, মই নাথ। কিয়? তুমি মোৰ যেতিয়া স্বামী, মই নাথ, মই গৰাকীহীন। কাৰণ গৰাকী তুমি, আচল মালিক কোন? আচল মালিক হলা তুমি। মই কোন? মই মালিক নাই। তোমাক যেতিয়া মই মালিক পাতিছো, মই একোৰে মালিক বা গৰাকী নহয়। তুমি মোৰ কি হোৱা? চিত্ত মানে হ'ল মনৰ শুদ্ধতা আৰু পবিত্ৰতা, বৃত্তি মানে হ'ল ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ ভক্তি প্ৰতিষ্ঠা। ক'ত আছে? আমাৰ মস্তিষ্কত আছে, স্মৃতিত আছে। সেইটো কাৰণে আমাৰ স্মৃতিৰ ঈশ্বৰ তত্ত্বকণো ভগৱন্তৰ স্পৰ্শ সুখৰ আনন্দ হ'ব লাগিব। সেইটো কাৰণে বামন প্ৰভুক শেষত দান দিলে বলিয়ে সি চিন্তন, ভাৱ আৰু বোধ, এই সমস্তখিনিক আমি হৰিক অৰ্পণ কৰিব পাৰিব লাগিব। তিনি পদ পৰমাৰ্থিক দৃষ্টিৰে যদিহে আমি হৰিত অৰ্পণ কৰি দিব পাৰো, তেতিয়াহ'লে দুখ নাথাকে। য'ত দুখ নাথাকে তাক কোৱা হয় সুখ। তাপ নাথাকে, সেইটোৱে হ'ল ত। বুজি পাইছেনে? ভয়, ভীতি, লাভ, লোকচান একো নাথাকে, তাকে কোৱা হ'ল ল। সুতল। সুতল ৰূপী ঈশ্বৰৰ পবিত্ৰ তত্ত্বত আমি প্ৰকট হ'ব লাগিব, আমি প্ৰৱেশ হ'ব লাগিব। কায়, বাক্য আৰু মন, এই তিনিটা বস্তু ঈশ্বৰত অৰ্পণ হ'ব লাগিব। কথা যদি হৰিত অৰ্পণ হয়, অহংকাৰে স্পৰ্শ নহয়। সেইটো কাৰণে বাক্যবিলাক ঈশ্বৰমুখী হ'ব লাগে, ভাগৱতমুখী, ভগৱানমুখী হ'ব লাগে। কোনোবাজনক অসন্মান কৰি জানো আনন্দ আছে? কোনোবাজনক কটু বাক্য প্ৰয়োগ কৰি জানো মনত শান্তি লাগে? হয়নে? সদায় সুখ আৰু আনন্দ তেতিয়াই আছে যেতিয়া মান্যজনক মান্যতা প্ৰদৰ্শন কৰা হয়। হয়নে বাৰু? যেতিয়া কোনোবাজনক এটা সৎ বুদ্ধি দান কৰা হয়, আচল সুখটো তাতেই আছে। অশান্তিবিলাক আমি নিজে চপাই লওঁ আৰু নিজে তাৰ পৰিমাণটো অজগৰৰ দৰে শকত কৰি গৈ থাকো। সেইটোকে কোৱা হয় কি বুলি? অঘাসু। অঘ মানে সাপ, সেইটো অজগৰ নহয় জানো? অশান্তিবিলাক আমি নিজেই বেছি কলেৱৰ বহাই বহাই অজগৰ চেপাত সোমাই পৰোগে। সেইটো কাৰণে ভাগৱতৰ অষ্টম স্কন্ধই বলি চলন ৰূপ লৈ আমাৰ বল বীৰ্যৰূপী দুৰ্বুদ্ধিবিলাকক চলনা কৰি ঈশ্বৰমুখী কৰি দিব বিচাৰিছে, ভগৱতমুখী কৰি দিব বিচাৰিছে। যদি হৰিমুখী হৈ যায়, তেতিয়াহ'লে আমি বিন্ধ্যাৱলী ৰূপী ভাৰ্যাৰ উপদেশত বন্ধনমুক্ত হৈ সুতলত প্ৰৱেশ হ'ব পাৰিম। সুতলত এটাই আনন্দ আছে যে দুৱাৰত সদায় ৰখীয়া ভগৱান নিজে থাকিব। ভগৱানক ৰক্ষা কৰি ল'বলৈও কিন্তু আমি
যুগ যুগান্তৰৰ সাধনা কৰিব লাগিব দেই এদিন দুদিন সাধনা কৰিলে নহব সেইজন শ্ৰীহৰি আমাৰ ৰখীয়া হয় আমাক ৰখীয়া আছে আমি নেদেখোৱে নহয় বাৰু সমস্তকে প্ৰতিপালন তেওঁই কৰি আছে প্ৰকৃততে তেওঁৰ ৰখীয়া সেইটো কাৰণে ৰাখাল বালক সকলোকে তেওঁ ৰাখি আছে কৃষ্ণ পাঠ দোহাই দিয়া ৰাম নাহি শ্ৰুতি ক্ষুগ্ৰ ৰণ শান্ত মাথা তুলি ও যজমান নষ্ট হইল বুঢ়িলি সমূলি শুনি উক এক মনে সবে ভাষদ পাত কৰো যম দূত ভাগৱত পদ এ ৰাম ভনিলা শংকৰে যাৰ বৈকুণ্ঠ কাম ও আন কথা এৰি হবে বোলা হৰে হে ৰাম নাহি শ্ৰুতি শুক্ৰণ শান্ত মাথা তুলি যজমান নষ্ট হইল বুঢ়িল সমূলি শুনি উক এক মনে সবে ভাষদ পাত কৰো যমদূত ভাগৱত পদ এৰা ভনিলা শংকৰে যাৰ বৈকুণ্ঠ কাম ও আন কথা এৰি হবে ভোলা